35,530টা চাকৰি সম্পৰ্কত আমি আমাৰ চেনেলৰ যোগেদি আগতে ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু সেই সম্পৰ্কত আমাক কেইবাজনো কমেণ্টত কৰিছিলে যে ইয়াৰ নটিছখন সম্পূৰ্ণকৈ দেখা নাই আৰু কেতিয়াৰ নটিছ কি তাৰিখৰ সেইটো সবিশেষ জানিব পৰা নাই। সেইকাৰণে মই পুনৰ ভিডিঅ'টোৰ যোগেদি নটিছখন দেখুৱাই দিব বিচাৰিছোঁ, অৰ্থাৎ গভৰ্ণমেণ্ট যিটো অৰ্ডাৰ সেই অৰ্ডাৰ কপিটো দেখুৱাই দিছোঁ, তাৰ গোটেই ছাবজেক্টটো দেখুৱাই দিছোঁ আৰু কি তাৰিখৰ সেইটো দেখুৱাই দিছোঁ। প্ৰথমতে মই তাৰিখটো দেখুৱাই দিছোঁ আৰু 35,530টা কেনেকৈ চাকৰি হ'ব এই সম্পৰ্কে মই চমুকৈ ক'ম, ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে স্ক্ৰীণত দেখিছে ইয়াত ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা মমতা হোজাই ইয়াত দেখিছে, ডেট আছে 19 ছেপ্টেম্বৰ 2024, গম পালে কি তাৰিখৰ। এতিয়া ইয়াতে কপিটো ক'লৈ পঠিয়াইছে, এইটো ইনস্পেক্টৰ অফ স্কুললৈ পঠাইছে, বিভিন্ন জিলাৰ বিদ্যালয়সমূহৰ যি ইনস্পেক্টৰ আছে ইনস্পেক্টৰলৈ পঠাইছে আৰু ইনস্পেক্টৰৰ ফালৰ পৰা আকৌ প্ৰত্যেক ডিষ্ট্ৰিক্টে স্কুলবিলাকৰ প্ৰধানলৈ ইয়াৰ কপি আকৌ পৃথককৈ পঠাইছে। মই আপোনালোকক এতিয়া মেইন কপিটোহে ইয়াতে দেখুৱাইছোঁ স্ক্ৰীণত। এতিয়া বিষয়টো হৈছে, ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং পাৰ্মানেণ্ট ৰিটেনশ্যন অফ দ্য পোষ্ট অফ টিচিং এণ্ড নন টিচিং ষ্টাফ অফ ডিফাৰেণ্ট হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুলছ এণ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলছ প্ৰভিঞ্চিয়েলাইজ ইন দ্য ইয়েৰ 2013, অৰ্থাৎ 2013 চনত প্ৰাদেশিকীকৰণ হোৱা যি হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল সেইখিনিৰ টিচিং আৰু নন টিচিং ষ্টাফৰ পাৰ্মানেণ্ট ৰিটেনশ্যনৰ বিষয়ে ইয়াতে বিষয়টো আছে। এতিয়া আপোনালোকৰ হয়তো মনলৈ আহিব যে LPUP কথা নাই নেকি, LPUP অৰ্ডাৰটো পৃথককৈ আছে। এতিয়া মই এই অৰ্ডাৰটোতে কৈছোঁ, তাতে বুজি লওক। এতিয়া ইয়াতে মূল কথাটো ইয়াতে কি কৈছে এইটো চাওক। ইয়াতে কপিটো আচলতে এইখিনি জুন মাহৰ 10 তাৰিখে 2024 চনৰ জুন মাহৰ 10 তাৰিখে ইয়াৰ কপিটো এইখিনি প্ৰচেছবিলাক হৈ আছিলে, সেইখিনিৰ পৰা মই কৈ দিছোঁ কনভেট দ্য এপ্ৰুভেল অফ পাৰ্মানেণ্ট ৰিটেনশ্যন টু দ্য ফলোয়িং পোষ্ট এগেইনষ্ট দ্য টোটেল চেংচন পোষ্ট অফ টিচিং এণ্ড নন টিচিং ষ্টাফ অফ ডিফাৰেণ্ট প্ৰভিঞ্চিয়েলাইজ secondary schools which were provincialized in the year 2013 as per data received from your end. এতিয়া হাই স্কুলৰ কিমান আছে 12,536, হায়াৰ ছেকেণ্ডেৰী কিমান আছে 537, ছিনিয়ৰ ছেকেণ্ডেৰী কিমান আছে 521, মুঠতে 13,594, গম পালে নহয় এইটো কথা। আৰু তাৰপিছত কি লিখা আছে সেইটো দেখিছে। এতিয়া ইয়াত মূল কথাটো হৈছে যে ইয়াতে এখন তালিকাও দিছে, তালিকাখনত দিছে যে তাতে কোন কোন বিদ্যালয় ইয়াতে পাৰ্মানেণ্ট ৰিটেনশ্যন হৈছে সেই কথাখিনি দিছে। মূলতঃ আপোনালোকে এইটোৱে জানক যে 2013 চনত প্ৰভিঞ্চিয়েলাইজ হোৱাবিলাক হৈছে আৰু এক্সপেণ্ডিচাৰটো কোনটো হেডৰ পৰা খৰচ হ'ব সেইটো ইয়াতে স্পষ্টকৈ উল্লেখ কৰিছে, সেইটো গম পালে। এতিয়া এই দুইবিধ পোষ্ট যদি যোগ কৰা হয় মানে ছেকেণ্ডেৰী পৰ্যায়ত, ছেকেণ্ডেৰী মানে হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী এণ্ড ছিনিয়ৰ ছেকেণ্ডেৰী, আৰু LPUP ক্ষেত্ৰত যদি হিচাপ কৰা হয় সেইটো অৰ্ডাৰটো মই নেক্সট দেখুৱাইছোঁ। LPUPৰ ক্ষেত্ৰত এই তথ্যটো আছিলে কিমান 21,936, এয়া চাওক স্ক্ৰীণত দেখি আছেনে। 9,655 আছে LPত আৰু আপাৰ প্ৰাইমেৰীত আছে 10,553 আৰু নন টিচিং আপাৰ প্ৰাইমেৰী মানে আপাৰ প্ৰাইমেৰী স্কুলত 4th গ্ৰেড থাকে বা চকীদাৰ পোষ্ট থাকে যে সেইটো 1728টা পোষ্ট আছে। এই গোটেইখিনি মিলাই 21,936 আৰু যিটো ছিনিয়ৰ ছেকেণ্ডেৰী পৰ্যায় সেইখিনি হ'ল 13,594। দুইবিধ পোষ্ট যোগ কৰিলে কিমান হ'ব 35,530টা। এতিয়া 35,530টা পোষ্টত কিন্তু একেলগে এপইণ্টমেণ্ট নহয়। এতিয়া বহুতে হয়তো জানিব বিচাৰিব যে 35,530টা এইবিলাক কেতিয়া দিব, এইবোৰ নিদিয়ে এনেই কৈছে, কিন্তু 35,530টা পোষ্টটো কি হ'ব একেলগে এপইণ্টমেণ্ট নহয়, কাৰণ এইখিনি ৰিটেনশ্যনৰ কথাহে কৈছে, পাৰ্মানেণ্ট ৰিটেনশ্যন নাম্বাৰ। এতিয়া পাৰ্মানেণ্ট ৰিটেনশ্যন কিনো, পাৰ্মানেণ্ট ৰিটেনশ্যন নাম্বাৰ যদি নাথাকে সেই পোষ্টৰ শিক্ষকজন ৰিটায়াৰ হৈ গ'লে সেই পোষ্টত চৰকাৰে নতুনকৈ এপইণ্টমেণ্ট দিব নোৱাৰে, বুজি পাইছেনে। এতিয়া শেহতীয়াকৈ ৰিটেনশ্যন নাম্বাৰটো এই ছেপ্টেম্বৰ মাহৰ এতিয়া ধৰি লওক 19 তাৰিখে চহী কৰিছে, 20-21 তাৰিখে চাৰ্কুলেট হৈছে এইখিনি অৰ্ডাৰ, বুজি পালে। গতিকে এই ৰিটেনশ্যন নাম্বাৰটো নথকাৰ কাৰণেই 13 চনত প্ৰভিঞ্চিয়েলাইজ হোৱা গোটেই শিক্ষানুষ্ঠানসমূহৰ খালী পদত নিযুক্তি দিব পৰা হোৱা নাছিল, বুজি পালে। এতিয়া যে ৰিটেনশ্যন নাম্বাৰটো আহিলে ফলত কি হ'ল, এই খালী পদ যিমান আছে সেইখিনিত প্ৰতি বছৰে এতিয়া এডভাৰটাইজত সময় গৈ থাকিব। মানে এতিয়া ধৰি লওক 5,000 পোষ্ট যদি খালী হৈছে 5,000 দিব, আকৌ অহা বছৰ যদি আকৌ 2,000 খালী হয় 2,000 দিব, তেনেকৈ গৈ যাওঁতে কি হ'বগৈ এই 35,000
530 জন শিক্ষকেই ৰিটায়াৰ হ'ব কাৰণ ভেঞ্চাৰবিলাক প্ৰভিঞ্চিয়েলাইজ হোৱা শিক্ষকবিলাকত প্ৰায়খিনিয়ে যথেষ্ট বয়স হৈ গ'ল বহু ৰিটায়াৰ হৈ গ'ল কিছুমান আৰু 2-3 বছৰ 4 বছৰত ৰিটায়াৰ হ'ব বুজি পাইছে গতিকে 35,530টা পোষ্ট খুব সোনকালেই মানে এইখিনি এদায় হ'ব আৰু প্ৰতি বছৰে এতিয়া খালী পদখিনিৰ কাৰণে নতুনকৈ এডভাৰটাইজ হ'ব তাৰপাছত আকৌ হ'ব প্ৰতি বছৰে যিমান খালী পদ হ'ব সেইখিনি হৈ থাকিব এতিয়া আগতে যিবিলাক 13 চনৰ আগৰ যিবিলাক বিদ্যালয় আছিলে যিবিলাক প্ৰভিঞ্চিয়েলাইজ স্কুল আছিলে সেই স্কুলবিলাকত কি হ'ব সেইবিলাক স্কুলৰ খালী পদতো তেনেকৈ এডভাৰটাইজ মানে হৈ থাকিব আৰু এপইণ্টমেণ্ট হৈ থাকিব কিন্তু সেইবিলাক বিদ্যালয়ৰ কোনো ৰিটেনশ্যনৰ প্ৰব্লেম নাই সেইবোৰ আগতে ৰিটেনশ্যন হৈ যোৱা গোটেই ৰিটেনশ্যনৰ প্ৰব্লেমটো আছিলে 13 চনত প্ৰভিঞ্চিয়েলাইজ হোৱা স্কুলবিলাকৰ ক্ষেত্ৰত গতিকে এতিয়া নতুনকৈ আমি কথা কিহৰ পাতি আছোঁ যে আগৰখিনি কিন্তু নতুনকৈ 13 চনত প্ৰভিঞ্চিয়েলাইজ হোৱা এই বিদ্যালয়বিলাকৰ শিক্ষকসকলৰ যিমান পোষ্ট আছিলে ৰিটায়াৰ হৈ যোৱা বা এতিয়া চাকৰি কৰি থকা এই আটাইখিনিৰ কাৰণে পাৰ্মানেণ্ট ৰিটেনশ্যন আহিল আৰু পাৰ্মানেণ্ট ৰিটেনশ্যন আহিলে কি হ'ব চাকৰিখিনি মানে পোষ্ট কনফাৰ্মেশ্যনটো হ'ব আৰু লগত কি হ'ব সেই পোষ্টত চৰকাৰে এডভাৰটাইজ কৰিব পাৰিব তাত চকীদাৰে হওক কেৰাণীয়ে হওক বা শিক্ষকেই হওক হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰে হওক হেডমাষ্টাৰে হওক প্ৰিন্সিপালে হওক যিয়ে নহওক এই গোটেইখিনি পোষ্টৰ কাৰণে যেতিয়াই ৰিটায়াৰ হয় তেতিয়া মানে সেইটো ছেশ্যনতে এডভাৰটাইজ কৰিব পাৰিব পৰা মানে কি হ'ব যে 35,530টা চাকৰি নতুনকৈ এই ৰিটেনশ্যনৰ ফলত শিক্ষিত যুৱক যুৱতীয়ে সেই উপযুক্ত শিক্ষিত যুৱক যুৱতীসকলে পাব অৰ্থাৎ এই ৰিটেনশ্যন ব্যৱস্থাটো নোহোৱাহেঁতেন এই 35,530টা চাকৰি আৰু কেতিয়াও ফিল আপ নহয় সেই বিদ্যালয়বিলাক তেনেকৈয়ে শিক্ষক ৰিটায়াৰ হৈ নাইকিয়া হ'লহেঁতেন বেলেগ স্কুলত জাপ খাই গ'লহেঁতেন তেনেকৈয়ে শেষ হৈ গ'লহেঁতেন গতিকে নতুনকৈ এই ৰিটেনশ্যন ব্যৱস্থাটো অহাৰ কাৰণে 35,530 জনে নতুনকৈ চাকৰি পাবই ক্লিয়াৰ হৈছে চাগে কথাখিনি এই কথাখিনি মই আগৰ ভিডিঅ'ত কৈছিলোঁ কিন্তু বহুতে নটিছখনৰ কথাখিনি কি বুজা নাই বা কি তাৰিখৰ সেইখিনি বুজা নাই মই সেইকাৰণে আকৌ ক'লোঁ আৰু নিশ্চয় বুজি পাইছে গতিকে আগন্তুক দিনবিলাকত কি হ'ব যে টেট পাছ কৰি থকাবিলাকে চাকৰি পাব ছেকেণ্ডেৰী পৰ্যায়ত টেট পাছ নকৰাবিলাকেও নতুনকৈ টেট কাম ৰিক্ৰুইটমেণ্টৰ যোগেদি চাকৰি পাব আৰু যিবিলাকে LP UP ক্ষেত্ৰত টেট পাছ কৰাও নাই তেওঁলোকে নেক্সট CTET আহি আছে বছৰেকত 2বাৰ CTET দি পেলাই চাকৰি ল'ব পাৰিব গতিকে টেট পাছ কৰাই হওক নকৰাই হওক সকলোৰে কাৰণে এইটো ভাল খবৰ হয়নে নহয় মানে টেট পাছ নকৰাসকলে ভৱিষ্যতে পাছ কৰিব লাগিব তাৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ল'ব লাগিব উপযুক্ত সেই গোটেইখিনিৰ কাৰণে এইটো এটা ভাল খবৰ যে 35,530 জনে চাকৰি পোৱাৰ এটা সুবিধা হ'ল মূল কথাটো ইমানেই আৰু আমি এনেধৰণৰ বাতৰিবিলাক বিশ্লেষণাত্মকভাৱে দি আছোঁ আপোনালোকে চাই থাকিব ইউটিউবত কুমাৰ বসন্ত আছাম আজিলৈ সামৰিছোঁ ধন্যবাদ